হুসেন আহমদ মন্দির রহমতুল্লাহ আলাইহ একটা শিশু আছে আর শান্তির আমার আখেরি আমানত আছে এই এরিয়া অকমানদারি গেছে আজি আল্লাহ দেখে তোর আল্লাহ আল্লাহ তো সবর তৌফিক দান করো ঘরওয়ালাক সবক দান করো আর সবরে দেখে তো আল্লাহ জান্নাতুল ফিরদৌস জান্নাতুল আলা জায়গা সবাই দোয়া করিব লাগে আর নিজের আখেরাতের চিন্তা করিব লাগে আমি যেমন শুনিছো 90-র উপৰত আছে 100-ৰ উপৰত এইটো মোৰ সৌভাগ্যৰ কথা তেখেতো কালিৰ পৰা মোক ইয়াদ কৰি আছে বহুত বেছি ইয়াদ কৰিছে আৰু মই বম্বে মক্কা মদিনা হৈ উৰি আহি পাইছোঁ আজি সমষ্টিত আহি পাইছোঁ এইটো মোৰ কাৰণে সৌভাগ্যৰ কথা আমার খানদানোর কারণে আপনার কারণে সব আল্লাহ তারা আমার হাতত তেখেত রোগ কবজ করেছে আলহামদুলিল্লাহ আলহামদুলিল্লাহ চাক আজি আমাৰ অঞ্চলৰ বিশেষকৈ আমাৰ হোজাই জিলাৰ গৌৰৱ মহামানৱ পীৰে কামিল ৰাব্বানী চাহাব আজি আমাৰ মাজৰ পৰা চিৰবিদায় লৈছে তেখেতৰ মৃত্যুৰ খবৰ পাই আমাৰ লগতে গোটেই হোজাইবাসী তথা অসমৰ ইছলাম ধৰ্মাৱলম্বী লোকসকল সকলো মৰ্মায়িত হৈছে আজি ৰাইজ ফটোফটো ওলাই আহিছে অহাকালি জনাজাৰ চিন্তাধাৰা কৰি আছে পৰিয়ালবৰ্গই আমিও আহিছোঁ খবৰ পাই পেলাই যাতে মই ৰাইজক এটাই আপিল ৰাখিম যাতে শান্তি শৃংখলা বৰ্তাই ৰাখে যিহেতুকে আমাৰ এজন মহামানৱৰ আজি আমাৰ মাজৰ পৰা তেখেত মৃত্যু হৈছে আৰু তেখেতৰ জনাজাত কিমান মানুহ হ'ব কিন্তু হিচাপটো নাহে গতিকে ইয়াৰ বাবে প্ৰশাসনেও ইয়াৰ ব্যৱস্থা ল'ব লাগে ট্ৰাফিকৰ মামলা আছে আজিকালি গাড়ী ট্ৰাফিক হয় বহুত হয় আৰু যিটো ঠাইত তেখেতৰ জানাজা হ'ব সেই জানাজা থকা জেগাত যাতে প্ৰশাসনে বৃহৎ এটা ব্যৱস্থা ৰাখিব লাগে মই এইটো আবেদন কৰিম আৰু ৰাইজকো ক'ম আমি সকলোৱে পবিত্ৰ ৰমজান মাহৰ এটা পবিত্ৰ মাহত আজি এজন পবিত্ৰ মহান ব্যক্তিক আমি আমাৰ মাজৰ পৰা চিৰবিদায় দিছোঁ গতিকে আমি তেখেতক যাতে সন্মানপূৰ্বকভাৱে এটা ঐতিহাসিক বিদায় তেখেতক আমি দিওঁ যাতে আল্লাহৰ ওচৰত আমি প্ৰাৰ্থনা কৰোঁ যিজন ব্যক্তিৰ কাৰণে আগৰ যিজন ব্যক্তিয়ে হাত দাঙিলে বৰষুণ দি দিছিলে মই নিজে সাক্ষী একদম মই নিজে উইটনেছ মই এখন মিটিঙত আছিলোঁ আজিৰ পৰা 11 বছৰ আগত তাৰ ওচৰতে বৰষুণ নাই গৰমৰ দিন বৰষুণ নাই মানে মানুহ হেৰি হৈ আছে আমি খবৰ পালোঁ যে ৰাব্বানী চাহাবে গোলাম ৰাব্বানী চাহাবে ওচৰত এখন ৱাজত আহি পেলাই বৰষুণৰ কাৰণে হেৰি কৰিব দোৱা কৰিব আপোনাৰ বিশ্বাস কৰোঁ নকৰে 11 বছৰ আগত মোৰ এতিয়াও মনত আছে এখেতো আছিলে মিটিঙত অলপ সময়ৰ কাৰণে মানে পুৰা ৰ'দৰ মাজতে বৰষুণ পৰিছে মই নিজে সাক্ষী তাৰ কাৰণে গতিকে ইমান এজন মহান ব্যক্তি ইমান এজন পাক চাফ ব্যক্তি আজি আমাৰ মাজৰ পৰা চিৰবিদায় লৈছে যিটো আমাৰ কাৰণে আমাৰ সমাজৰ কাৰণে আমাৰ হিন্দু মুছলিম আচ্ছা আচৰিত কথা কি তেখেতৰ ওচৰত যেনেকৈ মুছলমান সম্প্ৰদায়ৰ মানুহ আহিছিলে হিন্দু সম্প্ৰদায়ৰ মানুহ তেখেতক